নমস্কাৰ বন্ধুসকল, আপোনালোকক যদি মই সুধো যে এগৰাকী অংগনবাদী কৰ্মী আচল দায়িত্ব কি, আপোনাৰ উত্তৰ হ'ব আমাৰ সমাজৰ একেবাৰে দুখীয়া পৰিয়ালৰ সৰু সৰু শিশুসকলক প্ৰাথমিক শিক্ষা দিয়া, তেওঁলোকক পুষ্টিকৰ খাদ্য খোৱা আৰু গৰ্ভৱতী মহিলাসকলৰ স্বাস্থ্য বুজ লোৱা, হয়নে? কিন্তু আপুনি জানি আচৰিত হ'ব যে আজিকালি অসমৰ লাখ লাখ অংগনবাদী কৰ্মীয়ে এই আটাইবোৰ আচল কাম এৰি হাতত এটা মোবাইল ফোন লৈ দিন ৰাতি এক কৰিবলগীয়া হৈছে। হয়, মই কথা পাতিছোঁ চৰকাৰৰ নতুন ডিজিটেল নিয়ম পোষণ টেকাৰ এপৰ বিষয়ে। চৰকাৰে ক'লে যে ডিজিটেল ইণ্ডিয়াৰ অধীনত এতিয়াৰে পৰা সকলো কাম অনলাইনত হ'ব। কাগজ কলমৰ খৰচ বাচিব, কাম খৰতকীয়া হ'ব। কিন্তু এই AC ৰুমত বহি বনোৱা আঁচনিখন যেতিয়া অসমৰ ভিতৰুৱা গাঁওবোৰলৈ পায়হি, ই আমাৰ অংগনবাদী বাইদেউসকলৰ বাবে আশাবাদী নহয়, এক ভয়ংকৰ মানসিক বোজা হৈ পৰিল। আজি এই বিশেষ ডকুমেণ্টেৰী ভিডিঅ'ত মই আপোনাক দেখুৱাম কেনেকৈ এটা এপে লাখ লাখ মহিলাৰ জীৱন দুৰ্বিষ কৰি তুলিছে। ইয়াৰ আঁৰৰ আচল সত্যটো কি? আহক সবিশেষ বুজি লওঁ। আটাইতকৈ প্ৰথমে আমি বুজিব লাগিব যে এই এপটো চৰকাৰে কিয় আনিছিল। ভাৰত চৰকাৰৰ মহিলা আৰু শিশুৰ বিভাগ মন্ত্ৰালয়ে সমগ্ৰ দেশৰ অংগনবাদী ব্যৱস্থাটোক নিৰীক্ষণ কৰিবলৈ এই এপটো তৈয়াৰ কৰিছে। এই এপটোৰ কাম হ'ল প্ৰতিটো শিশুৰ ওজন কিমান বাঢ়িছে, তেওঁলোকে দৈনিক পুষ্টি পাইছে নে নাই, গৰ্ভৱতী মহিলাই চৰকাৰী চাউল দাইল পাইছে নে নাই, সেই সকলোবোৰ ডাটা কৰ্মীসকলে লাইভ ইণ্টাৰনেটত আপলোড কৰিব লাগে। আনকি অংগনবাদী কেন্দ্ৰটো কেইটাত খোলা খাইছে, শিশুসকলৰ দৈনিক হাজিৰা আৰু তেওঁলোকে খাই থকা গৰম খিচিৰি ফটো লাইভ তুলি আপলোড কৰিব লাগে। শুনিবলৈ বৰ ধুনীয়া নীতি নহয়নে? ইয়াৰ দ্বাৰা দুৰ্নীতি বন্ধ হ'ব বুলি চৰকাৰে ভাবিছিল। কিন্তু চৰকাৰে এটা ডাঙৰ কথা পাহৰি গ'ল। ভাৰতবৰ্ষ অকল দিল্লী, মুম্বাই বা গুৱাহাটীতে শেষ হৈ নাযায়। আচল ভাৰতবৰ্ষখন থাকে আমাৰ গাঁওবোৰত। আৰু যেতিয়া এই এপটো গাঁৱৰ মাটিত ব্যৱহাৰ কৰা আৰম্ভ হ'ল, তেতিয়াই ওলাই পৰিল আচল সুৰুঙাবোৰ। সমস্যা নম্বৰ 1, আমাৰ ইণ্টাৰনেট ব্যৱস্থা। চৰকাৰে 5G পিৰিয়ডৰ কথা কৈ ডাঙৰ ডাঙৰ বিজ্ঞাপন দিয়ে। কিন্তু আপুনি অসমৰ ধেমাজি, মাজুলী, কাৰ্বি আংলং বা যিকোনো ভিতৰুৱা জিলাৰ গাঁওবোৰলৈ যাওক, তাত ফোনত কথা পাতিবলৈকে মানুহে গছৰ তললৈ বা চোতাললৈ ওলাই আহিবলগীয়া হয়। এতিয়া আপুনিয়ে ভাবক, য'ত 1 MBৰ ফটো এখন আপলোড কৰিবলৈ 10 মিনিট সময় লাগে, তাত আমাৰ অংগনবাদী বাইদেউসকলে দৈনিক 20 বা 30টা শিশুৰ ডাটা কেনেকৈ আপলোড কৰিব? বহু সময়ত কি হয় জানেনে? ৰাতিপুৱা তোলা হাজিৰাৰ ফটোখন আপলোড হওঁতে হওঁতে সন্ধিয়া হৈ যায়। আৰু যদি চৰকাৰী ছাৰ্ভাৰত ফটো আপলোড নহয়, চৰকাৰে ভাবে সেইদিনা কেন্দ্ৰটো খোলাই নাই। ইয়াৰ ফলত কৰ্মীসকলৰ হাজিৰা কটা যায়। কাম কৰাৰ পিছতো তেওঁলোকে চৰকাৰৰ চকুত অনুপস্থিত হৈ পৰে। এয়া মানসিক অত্যাচাৰ নহয় তেন্তে কি? সমস্যা নম্বৰ 2,
টেকন'লজি বা যন্ত্ৰ। এই গধুৰ এপটো চলাবলৈ এটা ভাল স্মাৰ্টফোনৰ প্ৰয়োজন। চৰকাৰে বহু বছৰ আগতে অংগনবাদী কৰ্মীসকলক যিবোৰ মোবাইল ফোন দিছিল, সেইবোৰ আছিল একেবাৰে কম দামী আৰু কম ৰেম থকা ফোন। বৰ্তমান সেই ফোনবোৰৰ বেটাৰী ফুলি গৈছে, ডিছপ্লে ভাঙি গৈছে আৰু হেং হৈ অনেক নোহোৱা হৈছে। যেতিয়া কৰ্মীসকলে চৰকাৰক কয় যে আমাৰ মোবাইল বেয়া হৈছে, ওপৰৰ পৰা উত্তৰ আহে, নিজৰ মোবাইলৰ পৰা এপটো ডাউনলোড কৰি কাম কৰক। এতিয়া মোৰ প্ৰশ্ন হ'ল, অসমত এগৰাকী অংগনবাদী কৰ্মী মাহিলী মাননি কিমান? মাত্ৰ কেই হাজাৰমান টকা। এই মূল্যবৃদ্ধিৰ যুগত 8,000 বা 10,000 টকাৰে নিজৰ সংসাৰ চলাব নে 12-15,000 টকা দি অফিচত কাম কৰিবলৈ নতুন স্মাৰ্টফোন কিনিব? চৰকাৰে ডাটা দিয়ে, কিন্তু ডাটা এক্সেছ কৰিবলৈ ভাল সঁজুলি নিদিয়ে। এয়া কেনেধৰণৰ ডিজিটেল ইণ্ডিয়াৰ? সমস্যা নম্বৰ 3, প্ৰশিক্ষণৰ অভাৱ। আমাৰ অংগনবাদী কেন্দ্ৰসমূহত যিসকল বাইদেউ আছে, তেওঁলোকৰ বহুতৰে বয়স এতিয়াও 45 বা 50 বছৰ ওপৰত। তেওঁলোকে জীৱনৰ 20-30টা বছৰ কাগজ কলমেৰে অতি সুন্দৰকৈ কাম কৰি আহিছিল বা কাম পৰিচালনা কৰি আহিছে। হঠাৎ এদিন চৰকাৰে ইংৰাজী আৰু হিন্দী ভাষাৰে ভৰপূৰ এটা গধুৰ এপ তেওঁলোকৰ হাতত তুলি দিলে। তেওঁলোকক কোনো ধৰণৰ প্ৰেক্টিকেল ট্ৰেইনিং দিয়া নহ'ল। এতিয়া ইংৰাজী ফ্ল'ত বুজি নাপায়, যদি এক্টিং অলপ ভুল হয়, টেক্সট ভুল হয়, লগে লগে ওপৰৰ পৰা অফিচাৰে ধমকি দিয়ে, কাম কৰিব নোৱাৰিলে চাকৰি এৰি দিয়ক। যিসকল মহিলাই নিজৰ গোটেই জীৱনটো আমাৰ শিশুসকলৰ ভৱিষ্যত গঢ়া বাবে লাগি থাকে, আজি টেকন'লজিৰ নামত তেওঁলোকক এনেদৰে অপমান কৰাটো কিমান দুৰ্ভাগ্যজনক। আপুনি এবাৰ ভাবকচোন। বন্ধুসকল, মই ডিজিটেল ইণ্ডিয়াৰ বিৰোধী নহয়। টেকন'লজিৰ সহায়ত দেশ আগবাঢ়িব লাগে, তাত কোনো ভুল নাই। কিন্তু ব্যৱস্থাটো এনেকুৱা হ'ব লাগে যাতে ই মানুহৰ কাম সহজ কৰে, তেওঁলোকৰ মূৰৰ কামোৰণি নহয়। যদি আমাৰ অংগনবাদী বাইদেউসকলে দিনটো 6 বা 5 ঘণ্টা সময় অকল মোবাইল এপটো অন অফ কৰোঁতে আৰু নেটৱৰ্ক বিচাৰি ফুৰোঁতে পাৰ কৰি দিয়ে, তেন্তে তেওঁলোকে আমাৰ সৰু সৰু ল'ৰা ছোৱালীবোৰক কেতিয়া পঢ়াব? নহয় জানো এই কথা? তেওঁলোকৰ পুষ্টিৰ যত্ন কেতিয়া ল'ব? চৰকাৰলৈ মোৰ এটি অনুৰোধ, যদি আপোনালোকে অনলাইন কাম বিচাৰে, তেন্তে 1 নম্বৰ, প্ৰতিগৰাকী কৰ্মীক নতুন আৰু ভাল কোৱালিটি স্মাৰ্টফোন দিয়ক। 2 নম্বৰ, প্ৰতি মাহে ইণ্টাৰনেট ৰিচাৰ্জৰ পইচা চৰকাৰে বহন কৰক। 3 নম্বৰ, গাঁও পঞ্চায়তত সুন্দৰকৈ প্ৰশিক্ষণৰ ব্যৱস্থা কৰক। আমাৰ দেশৰ ভেটি গঢ়া এই লাখ লাখ মহিলাৰ শক্তিক কেৱল এটা এপৰ নামত হাৰাশাস্তি কৰাটো বন্ধ হ'ব লাগে। আপোনাৰ অঞ্চলৰ অংগনবাদী কেন্দ্ৰত এই সমস্যা হৈছে নে নাই, তলত কমেণ্ট বক্সত আপোনালোকে জনাবলৈ নিশ্চয় নাপাহৰিব। আৰু এই ভিডিঅ'টোত ইমান শ্বেয়াৰ কৰক যাতে এই গ্ৰাউণ্ড ৰিপৰ্টটো সমাজ কল্যাণ বিভাগৰ অফিচাৰ আৰু চৰকাৰৰ কাণত পৰেগৈ। যদি ভিডিঅ'টো ভাল লাগিল, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম এনেকুৱা এটা গুৰুত্বপূৰ্ণ টপিকৰ ওপৰত। মই আকৌ আপোনালোকক লগ পাই আছোঁ। ধন্যবাদ। জয় আই অসম।